সোণাৰীৰ অপহৃত ব্যৱসায়িক মুক্তিৰ বিনিময়ত ২৫ লাখ টকা দাবী উগ্ৰপন্থী সংগঠনৰ নাগালেণ্ডৰ অজ্ঞাত স্থানৰ পৰা পৰিয়াললৈ পুনৰ প্ৰেৰণ অপহৃত মুছালেক আলীৰ ভিডিঅ' বাৰ্তা হা সম্পত্তি মাটি বাৰী বিক্ৰী অথবা বন্ধকীৰ জৰিয়তে ধন সংগ্ৰহ কৰি উগ্ৰপন্থী সংগঠনক আদায় দিলে ব্যৱসায়ীগৰাকীক মুকলি কৰি দিব বুলি অৱগত কৰিছে ভিডিঅ' বাৰ্তাটোত আনহাতে অপহৃতৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী একাধিক দল সংগঠনৰ নাগালেণ্ডৰ বিৰুদ্ধে নাম তোলাত অৰ্থনৈতিক অৱৰোধ প্ৰতিবাদকাৰী আমি পৰিৱেশ আপোনালোকক দেখুৱাইছো কেইবাটাও দিন ইতিমধ্যে পাৰ হৈ গৈছে নগা দুৰ্বৃত্তই নগা উগ্ৰপন্থীয়ে সোণাৰীৰ পৰা এজন ব্যৱসায়ীক অপহৰণ কৰি নিছিল আৰু তাৰ পাছতেই ব্যৱসায়ীজনৰ মুক্তিৰ বিনিময়ত ২৫ লাখ টকা দাবী কৰিছিল উগ্ৰপন্থী সংগঠনটোৱে নাগালেণ্ডৰ অজ্ঞাত স্থানৰ পৰা পৰিয়াললৈ পুনৰ অপহৃত মুছালেক আলীৰ ভিডিঅ' বাৰ্তা উগ্ৰপন্থী সংগঠনটোৱে প্ৰেৰণ কৰিছে হা সম্পত্তি মাটি বাৰী বিক্ৰী অথবা বন্ধকীৰ জৰিয়তে ধন সংগ্ৰহ কৰি উগ্ৰপন্থী সংগঠনক আদায় দিলে ব্যৱসায়ীগৰাকীক মুকলি কৰি দিব বুলি অৱগত কৰিছে সেই বিশেষ ভিডিঅ' বাৰ্তাটোত এইফালে অপহৃতৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী একাধিক দল সংগঠনৰ নাগালেণ্ডৰ বিৰুদ্ধে নাম তোলাত অৰ্থনৈতিক অৱৰোধ কৰিছে প্ৰতিবাদকাৰীসকলে আমি তাৰ পৰা পৰিৱেশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম অপহৃত ব্যৱসায়ীজনক মুক্তিৰ দাবীত অতি সোনকালে যাতে আৰক্ষীয়ে মুক্ত কৰি আনিব পাৰে তাৰ বাবে সকলোৱে আজি এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে নাম তোলাত অৰ্থনৈতিক অৱৰোধ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীসকলে আমি তাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম আপোনালোকক কিন্তু তাৰ পূৰ্বে এটা মন্তব্য শুনাই লৈছোঁ আজি য'ত পৰা হইলে বি বিচাৰি কিনা হইলে বি য'ত পৰা হইলে মাটি বাৰী বন্ধক দি কিনা কোনোবাকে এগ্ৰিমেণ্ট দি কিনা কৰি কিনা 25 লাখ তাহানকে মই ৱাৰ্ড দিছে এইটো আজি চাম পালে তাহানকে যি হইলে পৌঁছাই দিলে তেতিয়া মইকে বি ছাড়ি দিব তাহান বি বেছি দুখ আছে আমাখান বি বেছি দুখ আছে এইটো এনেকা দুখতে থাকা একদম দিগদাৰী আছে যেনেকা হইলে বি বিচাৰি কিনা য'ত ত'ত পৰা হইলে বি মাটি হইলে বি দোকান হইলে বি সব এগ্ৰিমেণ্টে দি কিনা পইচা লৈ কিনা যেনেকা হইলে বি তাহান হাতে পৌঁছাই দিবে আৰু উগ্ৰপন্থী সংগঠনটোৱে পৰিয়ালৰ লোকলৈ প্ৰেৰণ কৰা সেই বিশেষ ভিডিঅ' বাৰ্তাটো আপোনালোকক দেখুৱালোঁ আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ যে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে ব্যৱসায়ীগৰাকীক মুক্তিৰ দাবীত অৰ্থনৈতিক অৱৰোধ কৰিছে একাংশ দল সংগঠনে প্ৰতিবাদস্থলীত উপস্থিত আছে আমাৰ সাংবাদিক মোজাক্কিৰ আহমেদ মোজাক্কিৰ আপোনাৰ ওচৰলৈ আহিছোঁ আজি কেইবাটাও দিন উকলি গ'ল আজিলৈকে কিন্তু উগ্ৰপন্থী সংগঠনটোৰ কবলৰ পৰা ব্যৱসায়ীজনক মুক্ত কৰি আনিব পৰা নাই আজি প্ৰতিবাদকাৰীসকলৰ কেনেধৰণৰ দাবী আছে কেনেধৰণৰ তাত পৰিৱেশ সবিশেষ জানিব বিচাৰিছোঁ আইচেংফা চক আসলতে আপুনি গোটেই কথা বতৰাখিনি ইতিমধ্যে উল্লেখ কৰিছে যোৱা 25 নৱেম্বৰৰ সোমবাৰে অৰ্থাৎ প্ৰায় 6:15 বজাত এই অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল যি নাম তোলা সেই নাম তোলাৰ পৰা মুছলেক আলী নামৰ এজন ব্যক্তিক অপহৰণ কৰিলে নগা দুৰ্বৃত্ত আৰু এই মুহূৰ্তত মই যিহেতু সেই নাম তোলাৰ বিশেষ অঞ্চলটোত উপস্থিত আছোঁ আৰু যিহেতু আজি 4টাকৈ যি সংগঠন আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নাম তোলা যি ব্যৱসায়ী সন্থা আছা আৰু আকচুকে ধৰি এই বিভিন্ন যিসমূহ সংগঠন আছে সেই সংগঠনসমূহে এই নাগালেণ্ডৰ যিটো মূল প্ৰৱেশ দুৱাৰ আছে সেই প্ৰৱেশ দুৱাৰতে আচলতে পথ অৱৰোধ কাৰ্যসূচী কৰিছে এক কথাত ক'ব গ'লে যে অৰ্থনৈতিক অৱৰোধ সেই অৰ্থনৈতিক অৱৰোধ কৰিছে এই মুহূৰ্তত সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ যিহেতু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যোৱা 25 নৱেম্বৰ নিশা প্ৰায় 6:15 বজাতে এই অসমৰ পৰা এজন অসমীয়া যুৱক ব্যক্তিক এই যি স্থান আছে এই স্থানৰ পৰা নগা 7জনীয়া এটা দুৰ্বৃত্ত দলে অপহৰণ কৰিলে আৰু 3জাকৈ সৈন্যলৈ গুলী আৰু এটা গ্ৰেনেড ইয়াত নিক্ষেপ কৰি তেওঁ যিজন ব্যৱসায়ী আছিলে সেই ব্যৱসায়ীজন লৈ গ'ল আৰু পৰৱৰ্তী সময়ত এই স্থান নাগালেণ্ডৰ এটা অজ্ঞাত স্থানৰ পৰা 3টাকৈ আচলতে ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে আৰু ভিডিঅ' বাৰ্তা প্ৰথম যি ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছিলে সেই ভিডিঅ' বাৰ্তাটো তেওঁক যি ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত থকা ব্যৱসায়ীজন ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত থকা কথাটো উল্লেখ কৰিছিলে আৰু পৰৱৰ্তী সময়ত কালি নিশা আচলতে যি ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে সেই ভিডিঅ' বাৰ্তাটোত 25 লাখ টকা যি মুক্তিৰ দাবীত আচলতে 25 লাখ টকা ডিমাণ্ড কৰিছে এই যি নগা দুৰ্বৃত্ত দলটোৱে ইতিমধ্যে মই সামগ্ৰিক যি ভিজুৱেলসমূহ আহিছোঁ আৰক্ষীয়ে আচলতে যথেষ্ট নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া কৰি তুলিছে এই মুহূৰ্তত পোনে পোনে যি সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ যিহেতু এইখিনি কথাতে এটা কথা উল্লেখ কৰি থৈ গ'লে ভাল হ'ব যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি সময়ত ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিলে
তাৰ পৰিপ্ৰেক্ষিতত কিন্তু নামতোলা আৰক্ষী চকীৰ পৰা মাত্ৰ 300 মিটাৰ নিলগত এই মুছলেক আলী নামৰ যিজন ব্যক্তি সেই ব্যক্তিজনে আচলতে অবাধে যি ড্ৰাগছৰ ব্যৱসায় সেই ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছিলে কিন্তু সেই ব্যৱসায়জনৰ বিৰুদ্ধে যদি তেতিয়াই যদি কিবা ব্যৱস্থা আৰক্ষীয়ে ল'লেহেঁতেন আজি হয়তো এই ধৰণৰ ঘটনা সংঘটিত নহ'লহেঁতেন বা এই ধৰণে আচলতে অসমীয়া যিসকল লোক আছে সেই অসমীয়া যিসকল দল সংগঠনৰ লোক আছে সেই লোকসকলে আচলতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া নহ'লহেঁতেন কিন্তু এই মুহূৰ্তত যিহেতু কথা বতৰাবোৰ উল্লেখ কৰিছোঁ আৰু দল সংগঠনৰ বিষয়ববীয়া আছে আমি দল সংগঠনৰ বিষয়ববীয়াৰ লগত যিহেতু কথা পাতিবলৈ চেষ্টা কৰিম আমি পোনে ইয়াৰ বিভিন্ন যিসমূহ দলখন আমি ইতিমধ্যে উল্লেখ কৰিছোঁ 5টাকৈ দল সংগঠন আছে 5টাকৈ দল সংগঠনৰ যি বিষয়ববীয়া আছে বিষয়ববীয়াৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম মই আপোনাৰ পৰা আচলতে জানিব বিচাৰিম আপোনালোকৰ মূলতঃ দাবীসমূহ কি কি আচলতে কথাটো হৈ গ'ল কি 25 নৱেম্বৰৰ পৰা যিজন নাগা দুৰ্বৃত্ত ইয়াৰ পৰা মানুহ এজন অপাৰেশ্যন অপহৰণ কৰি লৈ গ'ল সেইটো আচলতে আমি আজি 4 দিন সময় তেখেতলোকক একো নকোৱাকৈ চালোঁ কিন্তু 4 দিনত একো সুদৰ নোপোৱাৰ কাৰণে কালি ধৰি লওক এটা ভিডিঅ' প্ৰেৰণ কৰিছে আপোনালোকে জানে সেইটো কাৰণে তেখেতলোকে যাতে কি লেনা দেনা আছে কি নাই আমি সেইটো নাজানো কিন্তু যি হিচাপে সুহৰীয়া মানুহজনক ঘূৰাই দিবলৈ আমি সেইটো দাবীতে আজি ধৰি লওক 24 ঘণ্টীয়া এটা পথ অৱৰোধ কাৰ্যসূচী হাতত লৈছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিম আৰক্ষী থানাৰ পৰা নামতোলা আৰক্ষী থানাৰ পৰা মুছলেক আলীৰ দোকানলৈকৈ খুব বেছিটো বেছি 300 মিটাৰ দূৰত্ব হ'ব সেই তেতিয়াই যদি এই মুছলেক আলীৰ বিৰুদ্ধে যদি আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন আজি হয়তো এই পথ অৱৰোধৰ দৰে কাৰ্যসূচী বা মুছলেক আলীৰ যি অপহৰণ কাণ্ড সংঘটিত নহ'লহেঁতেন এই ক্ষেত্ৰত আৰক্ষীৰ যিটো ভূমিকা সেই ভূমিকাক লৈ প্ৰশ্ন উঠিছে কি ক'ব এই মুহূৰ্তত আমাৰ চৰাইদেউ আৰক্ষীৰ ফেইলাৰৰ কাৰণে হৈছে চৰাইদেউ আৰক্ষী ইয়াৰ পৰা আপুনি যেনেকৈ কৈছে 300 মিটাৰ দূৰত আছে লগতে ইয়াৰ 15 মিটাৰমান দূৰত আমাৰ নাগালেণ্ডৰ যি চেকপোষ্ট আছে এই চেকপোষ্টত সদায় আমাৰ যিকোনো মানুহ গ'লে মাষ্টৰ গ'লে হওক যিকোনো গাড়ী গ'লেও সিহঁতি সদায় চেক কৰে যিখিনি মানে পাৰ্মিট নাগালেণ্ড সোমাবলৈ আয়াৰলেণ্ড পাৰ্মিটৰ সিহঁতি ব্যৱস্থা কৰিছে সিহঁতি ইমান আমাৰ এজন মানুহ লৈ গ'ল সিহঁতি ব্যৱস্থা নকৰিলে কাৰণ আমাৰ অসম আৰক্ষীৰ লগতে নাগালেণ্ড আৰক্ষীও ফেলাৰ আছে বুলি আমি ভাবোঁ নিশ্চয়কৈ মই আইছেক ভাই এটা কথা আপোনাক উল্লেখ কৰিবলৈ বিচাৰিছোঁ আপুনি যদি ইতিমধ্যে মোৰ অতীতৰ কেমেৰাত যদি দেখিছে এই পোনে যিটো পথ দেখিছে এই পথটো হৈছে নামতোলা আৰক্ষী চকী আৰু এই সোঁহাতে যিটো পথ দেখিছে এই পথটো হৈছে মুছলেক আলীৰ যি ব্যৱসায়িক প্ৰতিষ্ঠানখন আছিলে সেই ব্যৱসায়িক প্ৰতিষ্ঠানখন এইখনেই হৈছে সেই বিশেষ আচলতে প্ৰৱেশদ্বাৰ নাগালেণ্ডলৈ সোমোৱা বিশেষ প্ৰৱেশদ্বাৰ এই প্ৰৱেশদ্বাৰটোৰ ক্ষেত্ৰত আচলতে যিখিনি যাৱতীয় যিসমূহ নিৰাপত্তা ব্যৱস্থা সেই নিৰাপত্তা ব্যৱস্থা কোনো ধৰণৰ তেনেকুৱা ধৰণৰ নিৰাপত্তা ব্যৱস্থা নথকাৰ বাবে আচলতে সেইদিনাখন সন্ধিয়া 6:15 বজাত সেই অপহৰণ কাণ্ডটো সংঘটিত হ'ল আৰু যিহেতু দেখা যায় এই যিসমূহ নাগালেণ্ডৰ সীমান্তৱৰ্তী যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহত আজিৰ পৰা কিছুদিন পূৰ্বলৈকে এই যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহত সান্ধ্য আইন জাৰি কৰে আৰু সান্ধ্য আইন জাৰি কৰাৰ পিছতেই এই যি 6 বজাৰ পিছতে এই ইয়াৰ যিসমূহ স্থান আছে সেই স্থানসমূহত যিসমূহ আৰক্ষীৰ যিটো কটকটীয়া নিৰাপত্তা ব্যৱস্থা সেই নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিব লাগে কিন্তু সেইদিনাখন যদি এই কটকটীয়া নিৰাপত্তা ব্যৱস্থা যদি গঢ়ি তুলিলেহেঁতেন আজি হয়তো এই অপহৰণ কাণ্ড সংঘটিত নহ'লহেঁতেন এতিয়া সেই সকলোবোৰ প্ৰশ্নক লৈ আচলতে ইয়াৰ স্থানীয় যিসকল দল সংগঠন আছে বা স্থানীয় যিসকল ৰাইজ আছে সেই ৰাইজৰ বাবে অবুজ হাথিৰ হৈ পৰিছে আইছেং ভা হয় মুজাকিৰ আহমেদ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি শেহতীয়া তথ্যখিনি জনোৱাৰ বাবে